প্ৰেমহীনতাত ভোগাজনে শুহিব পাৰে জানো শব্দৰ সৌৰভ, বিষাদ মথি মথি। জীৱনক হাত কৰাজনে হেজাৰ ধুমুহাৰ মাজতো জীৱনৰ লেচেৰি বুটলে। প্ৰেমহীন পৃথিৱীত ঠাইতে ধূলিসাৎ হয় শান্তি, টিলিকতে সূচনা হয় কুৰুক্ষেত্ৰ। এই যে আকাশ নীৰৱে নিমাতে, সৰ্পকাল ছাতি ধৰি আছে পৃথিৱীৰ। এই যে কলাকৈ কাউৰী, যি লালন কৰে কুলিৰ ভৱিষ্যত। প্ৰেমবিহনে কোনে আঁকে এই ছবি? পুৱা গধূলি মনতে আওৰাও এতেকে পৰমেশ্বৰ, দাস ভৈলো চৰণত, মোৰ গতি সাধিবি উচিত। পৃথিৱীখন কবিয়ে উপাসনা গৃহ বুলি ভাবে। বিনা অস্ত্ৰৰেই কাবু কৰে কবিয়ে পাঠকৰ মন, উজ্জীৱিত কৰে পাঠকৰ প্ৰাণ। সেয়ে কবিতা বুলিলে নতজানু হওঁ, গৈ থাকোঁ নিৰন্তৰে কবিৰ বাটেৰে, ঘূনাসুঁতিৰ পাৰে পাৰে, য'ত শস্যৰ আনন্দত আকাশেও তাৰ নিষ্পাপ নীলাখিনী বাকি দিয়ে নদীৰ গিলাচত।